viral hoy তার কেন বলি গান্ধী জয়ন্তী উপলক্ষে মহাবিদ্যালয়ত উপস্থিত ছাত্ৰকতা সভাৰ মুখ্য উপদেষ্টা শিক্ষক গ্ৰন্থাগাৰ আৰু ছাত্ৰকতা সভাৰ বিষয়ববীয়াসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সকলোৱে গম পাইছোঁ যে আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিৱস। আমি স্বাধীনতা লাভ কৰাৰ মূল ব্যক্তিজনে আছিলে, আমি ব্ৰিটিছৰ শাসনৰ পৰা পৰাধীন ভাৰতৰ পৰা আমি স্বাধীন হোৱাৰ মূল ব্যক্তিজনে আছিলে মহামানৱ মহাত্মা গান্ধী। তেখেতৰ যি আদৰ্শ, যি তেখেতৰ ফিলচফি আছিলে, আমি স্বীকাৰ কৰিব লাগিব। তেখেতে সদায় বিশ্বাস কৰিছিলে সত্যত, তেখেতে বিশ্বাস কৰিছিলে অহিংসাত, আৰু তেখেতে বিশ্বাস কৰিছিলে ন্যায়ত। তেখেতে কৈছিলে যে আমি যদি সদায় সত্যত থাকোঁ তেতিয়া আমি ন্যায়ত আমি উপনীত হ'ব পাৰিম, আৰু অহিংসাৰ নীতিৰেহে আমি আচলতে সকলো কাম অতি সুকলমে সুন্দৰভাৱে কৰিব পাৰিম। কাৰণ অহিংসা হৈছে এনেকুৱা ব্যৱস্থা যে হিংসা হ'লে কি হ'ব, হিংসাটো বাঢ়ি বাঢ়ি গৈ থাকে। এটা হিংসা হ'ল, তাৰপৰা দুটা হ'ল, এনেকৈ বাঢ়ি বাঢ়ি গৈ আমি দেখি আছোঁ। আজিকালি আমি দেখি আছোঁ এইটো ঘটনা। গতিকে অহিংসাটো এনেকুৱা এটা বস্তু যে তুমি অহিংসাই তুমি কিবা এটা বাৰ্তা দিছা, তাত তুমি কি কৰিলা, আমি মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰিছোঁ, হৃদয় স্পৰ্শ কৰিছোঁ, আৰু সেই ধৰণে তেওঁ মানৱীয়তা আনিছোঁ, আনি তেনেধৰণে আমি যি প্ৰাপ্য আছে তেনেকৈ তাক আমি পাব পাৰোঁ। তেখেতে সেই অহিংসা নীতিৰেই যি আন্দোলন চলাই গ'ল, তাৰ পৰিণতিতে আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। তেখেতৰ আন এক সপোন আছিলে, যিটোক আমি কওঁ যে সকলোৰে বাবে সমানে চিন্তা কৰা, উন্নয়নৰ চিন্তা কৰা, সমুদয়া, যিটো কোৱা হয় সমুদয়া। সমাজৰ প্ৰতিটো স্তৰ, বিশেষকৈ যিখিনি নিম্ন নিম্ন উপাৰ্জনকাৰী বা আমি তলৰ যিখিনি আমি অৱহেলিত, সেইসকলৰ বাবেও যেন সমানে উন্নতিৰ কথা চিন্তা কৰা যায়। তেখেতৰ সেইটো আন এটা চিন্তা আছিলে। তাৰপিছত তেখেতে যি আমাৰ এডমিনিষ্ট্ৰেশ্যনটো কেনেকৈ হয় যে আমাৰ কেন্দ্ৰীভূত হৈ থাকে, তেখেতে ডিচেণ্ট্ৰেলাইজ কৰিবলৈ কৈছিলে। তাৰমানে কি, আমাৰ যি প্ৰশাসন আমাৰ গাঁৱলৈ আহিবলৈ কৈছিলে, গ্ৰাম
স্বৰাজ হয়নে শব্দটো অকণ ভুল হ'ব পাৰে গ্ৰাম স্বৰাজ মানে আমি গাঁৱৰ পৰা আমি গাঁৱৰ কথাখিনি আমি গাঁৱতে আমি প্ৰশাসনটো গাঁৱতে হওক যেনেকৈ আজিকালি আমাৰ কি পঞ্চায়তী ৰাজ আহিছে তাৰপিছত আছিলে তেখেতৰ আন এক চিন্তা দেখি তেখেত সকলো দিশতে সমানেই চিন্তা কৰিছিলে তেখেতৰ যি শিক্ষাৰ কথা কৈছিলে তাত তেখেতে কৈছিলে যে আমি যি ভকেশ্যনেল ট্ৰেইনিং বৰ্তমান যি আমি অনুসৰণ কৰিছোঁ তেখেতে তেতিয়াই কৈ থৈ গৈছিলে যে ভকেশ্যনেল ট্ৰেইনিং ল'ব লাগিব যাৰ দ্বাৰা একোজন ব্যক্তিয়ে নিজে হাতে কামে কৰি খাব পাৰিব তাৰোপৰি তেখেতে কৈছিলে যে আমি চৰিত্ৰ পাঠৰ শিক্ষা দিব লাগিব চৰিত্ৰ গঠনৰ মানৱীয়তাৰ শিক্ষা দিব লাগিব লগতে আমি সমাজৰ সেৱা তোমালোকে যি NSS কৰিছা সমাজ সেৱাৰ কাৰণে আমি তাৰমানে যি কিতাপৰ পুথিগত বিদ্যাৰে আমি নহয় আমি লগত এইখিনি পাব লাগিব লগতে আমি কি কৰিব লাগিব আধ্যাত্মিক চিন্তা ভগৱানক ভাবিব লাগিব ভগৱানক ভাবিলে আমি কি বেয়া কাম কৰিব আমি কুণ্ঠাবোধ কৰিম গতিকে তেনেধৰণৰ তেখেতৰ চিন্তাৰে তেখেতৰ আদৰ্শ অনুপ্ৰাণিত হৈ আমি ভাৰতবৰ্ষ আগবাঢ়ি গৈছে আৰু আমি সেই ক্ষেত্ৰত আমি তেখেতক আমি সেইকাৰণে আমি জাতিৰ পিতা বুলি কওঁ আৰু তেখেতৰ যি আদৰ্শ আমি সকলোৱে অনুসৰণ কৰিব লাগে মই ভাবোঁ আমি প্ৰতিজনেই তেখেতৰ যি আত্মজীৱনী সত্য অন্বেষণৰ কাহিনী মোৰ এক সত্য অন্বেষণৰ কাহিনী সেইখন চবেই পঢ়াটো অতি প্ৰয়োজন প্ৰতিজন আমি ছাত্ৰ ছাত্ৰীয়ে নহয় আমিও প্ৰতিজনে পঢ়াটো অতি প্ৰয়োজন গতিকে মই ভাবিছোঁ তেখেতৰ বিষয়ে আৰু জানিব লাগিব তেখেতৰ যি আদৰ্শ তেখেতৰ যি ফিলচফি সেইখিনি আমি অনুসৰণ কৰিব লাগিব আৰু আমি তেতিয়া এখন আমি সুন্দৰ ভাৰতবৰ্ষত বসবাস কৰিবলৈ পাম মই ইয়াকে কৈ তেখেতলৈ পুনৰ শ্ৰদ্ধা জনাই মই ইয়াতে সামৰিছোঁ লগতে যে তোমালোকে আহি আজি এই গান্ধী দিৱসৰ দিনা ৰাতিপুৱা আহি ইমান ধুনীয়াকৈ যি মানে ভাৰত আমাৰ যি চাফাই অভিযান চলালা তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু লগতে এই ৰাতিপুৱা আমাৰ যি উপদেষ্টা উপস্থিত হ'ল NSSৰ বিষয়ববীয়া NCCৰ বিষয়ববীয়া লগতে আমাৰ লাইব্ৰেৰিয়ান উপস্থিত হৈ আজি এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিলে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ লগতে ছাত্ৰ একতা সভাৰ বিষয়ববীয়া আৰু প্ৰাক্তন সাধাৰণ সম্পাদক বিশেষকৈ তেখেতৰ কাৰ্যকাল শেষ হ'ল যদিও আজি দেখিছোঁ ধুনীয়াকৈ তেওঁ লাগি আছে গতিকে মই সকলোকে পুনৰ ধন্যবাদ জনাই মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ সহকৰ্মীসকল অনুপম গ্ৰন্থাগাৰ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা নতুনকৈ গঠিত হোৱা আমাৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল ইতিমধ্যে ছাৰে অধ্যক্ষ মহোদয়ে প্ৰায় সকলোখিনি কথা কৈছে আজিৰ দিনটোৰ তাৎপৰ্যৰ বিষয়ে আজি এটা বৰ সুন্দৰ দিন যিটো দিনত আমাৰ আজি ইউনিয়নে প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰিছে গতিকে মই সকলোলৈকে এবাৰ আন্তৰিক শুভেচ্ছা তথা এনে এটা অনুষ্ঠান উদযাপন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি জানো যে আজি এটা পবিত্ৰ দিন যিহেতু আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ আজি জন্মদিন আৰু এই দিনটোত আজি তোমালোক সকলোৱে আহি এনেদৰে বিভিন্ন কাৰ্যসূচী পালন কৰিছা আৰু এই দিৱসটো বৰ সুন্দৰকৈ উদযাপন কৰিছা আৰু তেখেতৰ বিষয়ে মই বিশেষ নকওঁ কাৰণ ইতিমধ্যে ছাৰে কৈয়ে গৈছে গতিকে গান্ধীৰ আদৰ্শৰে আমি সত্যই পৰম ধৰ্ম এই আদৰ্শৰে যাতে আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ আৰু প্ৰত্যেকেই যাতে আমি ন্যায় সত্য এই কথাবিলাক আমি মানি চলোঁ আৰু এখন সুন্দৰ সমাজ গঢ়িব পাৰোঁ তাৰে কামনা কৰিলোঁ আৰু বিশেষ নকওঁ ইয়াকে কৈ মোৰ বক্তব্য সামৰণি বাহনা মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ মুখ্য উপদেষ্টা বাইদেউ আৰু NCC বিভাগৰ দায়িত্বত থকা আমাৰ শ্ৰদ্ধাৰ দিলীপ তামাং ছাৰ ভাস্কৰ দুৱাৰা ছাৰ আৰু গ্ৰন্থাগাৰ অনুপম চন্দ্ৰ ছাৰ লগতে আজি এই অনুষ্ঠানত উপস্থিত সন্মুখত উপবিষ্ট NCCৰ কেডেটসকল NSSৰ কেডেটসকল আৰু ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলৰ লগতে সমূহ ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক ধন্যবাদ তথা শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আজিৰ দিনটোৰ তাৎপৰ্য সকলোৱে অৱগত ইতিমধ্যে মাননীয় অধ্যক্ষ মহোদয় দেৱে আৰু
মুখ্য উপদেষ্টা প্ৰতিভা বৰা বাইদেৱে সকলোকে অৱগত কৰিছে। বিশেষ ক'বলগীয়া মোৰ আছে বুলি মই ধৃষ্টতা প্ৰকাশ নকৰোঁ, কিন্তু আজি যিহেতু 2 অক্টোবৰ গান্ধী জয়ন্তী, বাস্তৱ জীৱনত আমি মহাত্মা গান্ধীৰ যে আদৰ্শ সেয়া আমি প্ৰকৃতাৰ্থত আমি কৰিব পাৰিছোঁনে, অনুকৰণ কৰিব পাৰিছোঁনে, সেইটো এটা ডাঙৰ প্ৰশ্ন। তেওঁৰ মূল মন্ত্ৰ আছিলে আদৰ্শৰ অহিংসাৰ পৰম ধৰ্ম। সত্য, ন্যায়, ধৰ্ম, অহিংসা তেওঁৰ আছিলে মূল মন্ত্ৰ জীৱনৰ। সেই 3টা মূল মন্ত্ৰক আগত ৰাখি তেওঁ সমাজৰ হৈ, দেশৰ হৈ, সাধাৰণ জনতাৰ হৈ সদায় আগবাঢ়িছিলে। গতিকে তেওঁৰ এই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ বাস্তৱ জীৱনত আমি তাক অনুকৰণ কৰাটো মই উচিত বুলি ভাবোঁ। লগতে তেওঁৰ যি সাধাৰণ ব্যক্তিত্ব আছিলে, তেওঁৰ থাকে সাধাৰণকৈ, কিন্তু তেওঁৰ ব্যক্তিত্ব আছিলে অসাধাৰণ। তেওঁ খুব এজন সাধাৰণ মানুহ আছিলে। তেওঁ বেৰিষ্টাৰ পাছো কৰিছিলে। গতিকে তেওঁৰ যি গুণ গৰিমা আছে সেয়া আমি বখানি শেষ কৰিব নোৱাৰোঁ। আজিৰ দিনটোত বিশেষকৈ তেওঁৰ যি জন্ম জয়ন্তী আছে, তেওঁক শ্ৰদ্ধাৰে আজিৰ এই অনুষ্ঠানৰ পৰা স্মৰণ কৰি, লগতে আজিৰ অনুষ্ঠানক সাফল্যমণ্ডিত কৰাত মাননীয় অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি, মুখ্য উপদেষ্টা বাইদেউকে প্ৰমুখ্য কৰি, শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলোকে প্ৰমুখ্য কৰি, সকলো ছাত্ৰ ছাত্ৰী সকলোকে মই ইয়াৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ যি দুআষাৰ ক'বলৈ সুযোগ দিলে তাৰ বাবে মই সাধাৰণ সম্পাদকো ধন্যবাদ জনাইছোঁ। গতিকে ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।